মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা 21 ডিচেম্বৰত। যিহেতু তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িবই লাগিব। ছাত্ৰ-ছাত্ৰীসকল, আজি মই আলোচনা কৰিম পুৰণি প্ৰশ্নৰ সমাধান। অৰ্থাৎ তোমালোকে আগতে মেথছখিনি, ঠিক আছে, মেথছখিনি তোমালোকে জানা যে সময় লাগে আৰু লগতে মেথছখিনিতে মেইন থাকে, কাৰণ মেইন পইণ্টখিনি থাকে। কাৰণ মেথছ যোনে ভাল যোনে ধুনীয়াকৈ পাছ কৰিবই পাৰিব, কাৰণ বাকীখিনি মিনিমাম সকলোৱে পাৰে, হয় না? আৰু অনলাইন ক্লাছত আমি ধুনীয়াকৈ পঢ়াই আছো, গতিকে মেথছখিনিও পঢ়াই আছো। গতিকে আজি মই মেথছৰ কুৱেশ্যন লৈছো। আগৰ কুৱেশ্যন বিলাক আমি সমাধান কৰিম। বুজি নাপালে কমেণ্ট কৰি জনাবা। আৰু ক্লাছত এটা ভাল খবৰ, যিসকলে অনলাইন ক্লাছত এতিয়ালৈ জইন হোৱা নাই তোমালোকৰ বাবে ভাল খবৰ, কাৰণ অনলাইনৰ 200 টকা যিটো জইন ফিজ লোৱা হৈছিল, অৰ্থাৎ 200 ফিজ নহয়, একেবাৰে পৰীক্ষালৈকে 200 টকাৰ পৰা এতিয়া 100 টকালৈকে কমাই দিয়া হৈছে, য'ত তোমালোকে 70 টকীয়া এখন ই বুক পাবা, ঠিক আছে, 70 টকীয়া ই বুক পাবা, লগতে সম্পূৰ্ণ নোটছ পাবা, PDF হিচাপে পাবা, হয়নে? সম্পূৰ্ণ নোটছ PDF আগৰ 5-6 বছৰ কুৱেশ্যন আৰু সমাধান পাবা। আৰু আগতে যিমানবিলাক ক্লাছ হৈ গ'ল সকলো ৰেকৰ্ডেড পাবা, আৰু যিবিলাক ক্লাছ হ'ব সেইবিলাকতো ধুনীয়াকৈ পাবা, কাৰণ গ্ৰুপত জইন কৰাই দিয়া হ'ব, ঠিক আছে? গ্ৰুপত সকলো সুবিধা পাই যাবা, ঠিক আছে? গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰিছে, হ'ব পাৰে 200 টকা, যিসকলে সুবিধা পাইছিলে এতিয়া 100 টকাতে, ঠিক আছে? 100 টকাতকৈ আৰু কমাব পৰা নাযায়, কাৰণ তোমালোকে ক্লাছত জইন হ'লে গম পাবা কিমান ধুনীয়াকৈ পঢ়োৱা যায় বা কিমান পৰিমাণে পঢ়োৱা যায়, হয় নহয়? গতিকে যিসকলে জইন হোৱা নাই হ'ব পাৰে, বা যিজনে কৈ আছে যিবোৰে 200 টকাকৈ জইন হৈছে, তাতে কৈছে 100 টকা কমাব লাগে বুলি কৈছে, 100 কমাব নালাগে বুলি কৈছে। ঠিক আছে, আমি 2 দিনমান চাই লওঁ, তাৰপিছত তোমালোকৰ কথাখিনি ৰাখিবও পাৰোঁ। যিসকল জইন হৈছে 200 টকাকৈ, 100 টকাটো 200 টকাটো আকৌ হৈ যাব পাৰে, গতিকে সোনকালে জইন হৈ যোৱা। যিটো নাম্বাৰ দেখা পাইছা, এই নাম্বাৰটোত তোমালোকৰ নাম আৰু ক্লাছটো দি দিবা, বা ফোন মাৰি জনাব পাৰিবা, বা হোৱাটছএপতো তোমালোকে নাম আৰু ক্লাছটো জনাই কেনে দিলে মই আটাই ডিটেইলছখিনি দি দিম, আৰু QR কোড এটা দিম, তাতে 100 টকা পে'মেণ্ট কৰাৰ লগে লগে তোমালোকে সুবিধাখিনি লাভ কৰিবা লগে লগে। এতিয়া চোৱা, যদি 4x plus 8 divided by 5x plus 8 is equal to 5 divided by 6 হয়, তেন্তে x ৰ মান কিমান হ'ব? প্ৰশ্নটো দেখা পাই ভয় খাব নালাগে, একেবাৰে সহজ, 1 মিনিট নালাগে, ঠিক আছে? একদম সহজকৈ কৰিবা। মই বুজোৱাৰ কাৰণে টাইম লাগিব পাৰে, কিন্তু একেবাৰে সহজ হ'ব, ঠিক আছে? গতিকে 6 থাকিল, এইটো দি এইটোক কৰিবা, ঠিক আছে? এইটো বৰ্গগুণন পদ্ধতিবোৰত এইটো দি এই দুইটাকে হৰণ কৰিবা, তাত 4x plus 8ক কৰিবা, ঠিক আছে? 6ৰে এই দুইটাকে কি কৰিবা? পূৰণ কৰিবা, সমান আছে সমান চিন দিবা, আকৌ 5ৰে এই দুইটাকে পূৰণ কৰিবা, 5 আছে 5x plus 8, ঠিক আছে? কালি মই অনলাইন লাইভ ক্লাছত পঢ়াইছিলো, যদিও অলপমান নেটৱৰ্কৰ প্ৰব্লেম পাইছিলা এইকেইটাত, গতিকে সেইকাৰণে মই আকৌ এবাৰ ৰেকৰ্ডেড কৰি দিছো, লাগিলে আকৌ লাইভ ক্লাছত মই বুজাই দিম বাৰু, ঠিক আছে? প্ৰাইভেট ক্লাছত 6ৰে 4ক কিবা 6 4 গুণ 24, আৰু x আছে x দিবা, 6 4 গুণ 24, x আছে x দিবা, কথাই মানে। তাৰপিছত প্লাছ 6ৰে 8কো কৰিব লাগিব, কাৰণ ব্ৰেকেটৰ ভিতৰত থকা দুইটাকে কৰিব লাগিব, 8 6 গুণ 48 লিখিব সমান। 5ৰে 5ক 25 বাৰ যাব, 5 5 গুণ 25, আৰু x আছে নহয় x দিবা, 5 যোগ আছে যোগ দিবা, 5 8 গুণ 8 5 গুণ 8 5 গুণ 8 5 গুণ 40 হ'ব, ঠিক আছে? বুজি পালা? এতিয়া চোৱা, এতিয়া তোমালোকে এটা কাম কৰিবা, ইয়াত 24x আছে, x টো সেইফালে লৈ যাবা, এইফালে 48 আছে নহয়নে? সংখ্যাকেইটা এটা কৰিবা, x থকা সংখ্যাকেইটা এটা কৰিবা, ঠিক আছে? গতিকে 48 আছে নে, 48 লিখিবা, এইটো এইফালে কি আছে? প্লাছ হৈ আছে, এইফালে আহিলে কি হ'ব? -40 হ'ব। এইফালে 25 আছে, 25x আছে, এই x টো 424x টো এইফালে প্লাছ আছে, এইফালে কি হ'ব? 24x মাইনাছ, মানে x যিকেইটা থকা সেইকেইটা এক্সট্ৰা কৰিছো, বাকী সংখ্যাকেইটা এক্সট্ৰা কৰিছো। এতিয়া 48 পৰা 40 গ'লে কিমান হ'ব? 8 হ'ব। 25x ৰ পৰা 24x গ'লে কিমান হ'ব? x হ'ব। ইয়াতে x দিলে কিমান হ'ব? 8 হ'ব, ঠিক আছে? x ৰ মান কিমান হ'ব? 8 হ'ব। একেবাৰে সহজ হয়নে? কিমান মিনিট লাগিল? একেবাৰে সহজ হয়নে? গতিকে এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে পাৰিব লাগিব, ঠিক আছে? x দিলে কিমান হ'ব? 8 হ'ব, অৰ্থাৎ c টো হ'ব শুদ্ধ। নেক্সট প্ৰশ্নটো আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা পালে ছাত্ৰ-ছাত্ৰীয়ে কি কৰে? মানে কৰিব টান পায়, দেখাত বহুত কিবা কিবি আছে, কিন্তু চাবাচোন একেবাৰে সহজ হয়, ঠিক আছে? x plus 1 divided by y, 1 divided by x minus 1 divided by y। এটা সূত্ৰ তোমালোকে মনত আছেনে? a plus b, a minus b। ইয়াৰ লগত কিবা ডিফাৰেন্স আছে নেকি? ঠিক আছে, ইয়াৰ লগত ডিফাৰেন্স আছে। আমি যে এইটো a ধৰো, a plus b, এইটো যে a হয়, a minus b, এইটো a একে, b b একে, প্লাছ আৰু মাইনাছ আছে, গতিকে a plus b আৰু a minus b মানে কি আছিল? a square minus b square, হয় নহয়? a square minus b square আছিল নাই? গতিকে সেই ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰি দিয়াচোন। তোমালোকে কি লিখিবা? 1 divided by x square, আৰু b মানে হৈছে মাইনাছ আছে a square minus b square, b মান কিমান? 1 divided by y whole square, ঠিক আছে?
গতিকে এ স্কোৱাৰ মানে কি হ'ব 1 ৰ ওপৰতো 2 পূৰণ কৰিছে এক দুটা আছে এনেকুৱা হয় নহয় এইটো আছে নাই এনেকুৱা বুজাইছে মাইনাস 1 ৰ ওপৰতো স্কোৱাৰ আছে y ৰ ওপৰত স্কোৱাৰ আছে এনেকুৱাকে আছে নাই এই হোল ব্ৰেকেট মানে দুইটাতে স্কোৱাৰটো আছে গতিকে চোৱা 1 ৰ লগত 1 পূৰণ কৰিলে কি মানে একে হ'ব তোমালোকে জানা 1 1 গুণ 1 আকৌ 1 ৰ লগত 1 পূৰণ কৰিলে কি মানে একে হ'ব 1 1 গুণ 1 গতিকে এইটো হ'ব আনসাৰ এটা লাইনতে হৈ গ'লে নাই গতিকে 1 মিনিট লাগিলে 1 মিনিট নালাগিল ঠিক আছে মাত্ৰ 10-15 সেকেন্ডত তোমালোকে আনসাৰ পাই যায় কিমান হ'ব 1 ডিভাইডেড বাই x স্কয়াৰ মাইনাস 1 ডিভাইডেড বাই y স্কয়াৰ এই সূত্ৰটো এপ্লাই কৰিবই লাগিব সূত্ৰটো জানিবই লাগিব গতিকে আমি কোনটো হ'ব ইয়াৰ আনসাৰটো চাও তেতিয়ালে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ a স্কয়াৰ মাইনাস b স্কয়াৰ হয় নহয় গতিকে a স্কয়াৰ মানে এইটো ইয়াৰ পৰা আমি এইটো পাইছো কাৰণ 1 পূৰণ 1 মানে 1 এ হ'ব বুজি পালা আমি নেক্সট চাম এটা পৰিমেয় সংখ্যাৰ যোগফল -3 যদি হিয়তৰ এটা -10^3 হয় তেন্তে আনটো হল ইয়াত কি আছে আমি এটা জানো এটা কিমান আছে এটা দুটা পৰিমেয় সংখ্যাৰ যোগফল হৈছে -3 এটা সংখ্যা কিমান আছে -10^3 আনটো জানো নেকি আমি আনটো ধৰা হল তোমার পৰীক্ষা দিবা লিখি থাকিব নালাগে লিখি থাকিলে কিন্তু প্ৰবলেম হ'ব কি প্ৰবলেম হ'ব প্ৰবলেমটো এটোৱে যে তোমালোক সময়টো নহব গতিকে মই বুজাবৰ কাৰণে লিখি দিছো তোমালোকে লিখিব নালাগে ধৰা আনটো সংখ্যা কিমান ধৰি x বুলি ধৰি লৈছো ওকে x বুলি ধৰি লৈছো এতিয়া আমাক কৈছে দুটা পৰিমেয় সংখ্যাৰ যোগফল যদি হিয়তে এটা হৈছে এটা দিয়া আছে না আমি আনটো x ধৰি লৈছো আৰু এটা কিমান দিয়া আছে -10^3 দিয়া আছে সমান দুইটা যোগ কৰিলে কিমান পাম আমি -3 পাম yes -3 পাম এটা তোমালোকে সো x আছে প্লাস এ মাইনাস হতে মাইনাস হয় গতে 10^3 আর ব্যাখ্যাটো বুঝাই দিলো এবালে কিমান আছে -3 আছে -3 লিখিবা এটা সোয়া ইহত আমি লসাগু উলিয়াব লাগে কেনেকৈ লসাগু উলিয়াম ইয়াৰ তলে এটা 1 থাকে না প্ৰতিটো সংখ্যাৰ তলতে 1 থাকে যদি ইয়াৰ তলতে এটা 1 আছে গতে 1 আৰু 3 সোয়া এই 3 1 আৰু 3 কি সংখ্যা দিয়ে হৰণ যায় 1 বা 3 এতে যায় হয় নহয় গতিকে ডাইৰেক্ট পূৰণ কৰিবা 1 3 গুণ 3 লিখিবা ঠিক আছে 1 আৰু 3 যেটো আছে 1 3 গুণ 3 হ'ব এনেকুৱাকা থাকিলে 3 টো লিখি দিলে হয় 1 দি 3 কেইবাৰ যাব 3 বাৰ গতে কি হ'ব 28x লিখিবা -3 3 একবাৰ যাব 1 2 গুণ 10 হ'ব ঠিক আছে ইকুয়াল টু কিমান হ'ব -3 এটা তোমালোকে চোৱা ইয়াত 3 টো পূৰণ হৈ আছে নে হৰণ হৈ আছে এফালে গলে পূৰণ হ'ব 28x - 10 এই 3 টো এফালে কি হৈছে হৰণ আছে এফালে আনিম কিমান হ'ব -3 * 3 গতে 28x থাকিল -10 3 3 গুণ 9 প্লাস এ মাইনাসে -3 গুণ 9 গতে 28x থাকিল ইকুয়াল টু এই 9 -9 আছে নহনে এইটো এফালে আনিলে কি হ'ব +10 হ'ব অর্থাৎ যোগ 10 হ'ব গতে 28x ইকুয়াল টু কিমান হ'ব সো 10টা আছে 10 টকা জমা আছে 9 টকা ধাৰ আছে কিমান হ'ব 1 টকা জমা থাকিব হয় নহয় গতে 28x ইকুয়াল টু এটা সো তোমালকে আমাক কাৰ মান লাগে x মান লাগে x ইকুয়াল টু কিমান হ'ব ইয়াত 1 টো ওপৰত আছে এই 3 টো ইয়াত পূৰণ হৈ আছে না এফালে হৰণ হ'ব গতে কিমান হ'ব 1/3 হ'ব ঠিক আছে বুজি নাপালে মোক কবা মই লাইভত বুজাই দিম চিন্তা কৰিব নালাগে যে অনলাইন ক্লাছত জড়িত হৈছে বা কিবিলাক নোটছ বিলাক পাই আছে ঠিক আছে গতে 1/3 হ'ব আনসাৰ ক'ত আছে 1/3